বিধানসভা অধিৱেশনৰ অন্তিম দিনাও প্ৰতিবাদত উত্তাল সচল গৃহৰক্ষী বাহিনীকে ধৰি একাধিক সংগঠনে সাব্যস্ত কৰিছে প্ৰতিবাদ ন্যায্য প্ৰাপ্তিৰ দাবী গৃহৰক্ষী জোৱানৰ দিছপুৰ চলো কাৰ্যসূচী প্ৰতিবাদ নিৰন্তনৰ বাবে প্ৰতিবাদস্থলীত মোতায়েন কৰা হৈছে আৰক্ষী অৰ্ধসামৰিক বাহিনী ইয়া গৃহৰক্ষী জোৱানৰ প্ৰতিবাদ আপোনালোকে সচলৰ সেই প্ৰতিবাদস্থলীৰ পৰা দেখিবলৈ পাইছে ন্যায্য প্ৰাপ্তিৰ দাবীত আজি ৰজাঘৰীয়াৰ দৃষ্টি আকৰ্ষণ কৰাৰ উদ্দেশ্যে একত্ৰিত হৈছে এই সকল প্ৰতিবাদকাৰী আপোনালোকে দেখিবলৈ পাইছে তেওঁলোকৰ যি পোছাক সেই পোছাক পৰিধান কৰিও প্ৰতিবাদত বহিছে এই দৃশ্যাংশ আপোনালোকে টেলিভিছন স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে আৰু সেই প্ৰতিবাদস্থলীৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিক আমাৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হৈছে ঋত্বিক কৌশিক গৃহৰক্ষী বাহিনীৰ এই সকল জোৱানৰ প্ৰতিবাদে আজি সচল উত্তাল কৰি তুলিছে তেওঁলোকৰ মূলত দাবীসমূহ কি তেওঁলোকে দীৰ্ঘদিনীয়া বহু দাবী আছে চৰকাৰক দীৰ্ঘদিনৰ পৰা দাবী জনাই আহিছে কিন্তু সেই দাবীবোৰৰ প্ৰতি চৰকাৰে দীৰ্ঘদিনৰ পৰাই তেওঁলোকৰ প্ৰতি মাহিৰাৰ দৃষ্টি দি আহিছে এতিয়াও তেওঁলোকে আজি প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে ৰাজ্যৰ যিসকল গৃহৰক্ষী জোৱান আৰু তেওঁলোকৰ যি দাবীসমূহ আছে বিশেষকৈ তেওঁলোকে 4 দিন ধৰি ইয়াত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ইয়াত তেওঁলোকে সাব্যস্ত কৰি আছে এনেধৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা যিসকল গৃহৰক্ষী জোৱান আছে তেওঁলোকে এনেধৰণে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে মূলত তেওঁলোকৰ যি অৱসৰৰ 55 বছৰৰ পৰা 60 বছৰ কৰিবলৈ তেওঁলোকে আহ্বান জনাইছে তাৰ সমান্তৰালভাৱে তেওঁলোকৰ যি চাকৰি আছে সেই চাকৰি নিয়মীয়াকৰণৰ কাৰণেও তেওঁলোকে এই ক্ষেত্ৰত তেওঁলোকে আহ্বান জনাইছে চৰকাৰৰ ওচৰত দাবী জনাইছে আৰু ইয়াত এনেধৰণে এতিয়া ৰাজ্যৰ যিসকল গৃহৰক্ষী জোৱান আছে তেওঁলোকে আহি ইয়াত প্ৰতিবাদী কাৰ্যসূচী ইয়াত তেওঁলোকে কৰি আছে 27 28 29 4 দিনীয়াকৈ এই যি কাৰ্যসূচী সেই কাৰ্যসূচী তেওঁলোকে হাতত লৈছে আৰু তেওঁলোকৰ মূলত 5টাকৈ দাবী আছে সেই 5টা দাবী লৈ তেওঁলোকে এই প্ৰতিবাদ সাব্যস্ত কৰিছে আপোনালোকে 4 দিনৰ দিন আজি প্ৰতিবাদ আপোনালোকে কৰি আছে আপোনালোকে দাবী জনাই আছে কি আপোনালোকৰ প্ৰথমতে সেইটো চাওক আমি আজি 4 দিন হ'ল আজি আমি 3 দিন অতিক্ৰম কৰিলোঁ যে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী তথা বিভাগীয় আমোলাবৰ্গই অসম চৰকাৰৰ গৃহ বিভাগৰ পৰা কোনো উচ্চ পদস্থ বিষয়ে আমাৰ খবৰ লোৱা নাই যে চাওক আজি আমি কি খাইছোঁ কি কোৱা নাই আমাক 4 দিন হ'ল আজি গৃহ বিভাগৰ পৰা মাননীয় মুখ্যমন্ত্ৰী মহোদয় কোনো উচ্চ পদস্থ বিষয়ে আমাৰ ওচৰত পঠোৱা নাই যে আজি আমি এই গৃহৰক্ষী জোৱানসকলে দেশৰ আপতকালীন জৰুৰী অৱস্থাতে হওক বা কোভিডৰ সময়ত আমাৰ এই জোৱানসকলে নিজক তুচ্ছ কৰি নিজৰ পৰিয়ালৰ কথা নাভাবি তেওঁলোকে দেশ মাতৃৰ সেৱা কৰি গৈছে আমি আজি লজ্জিত হৈছোঁ আজি আমি ক্ষোভিত হৈছোঁ আমি দুখ প্ৰকাশ কৰিছোঁ যে আমি ইয়াতে আজি 4 দিন হ'ল আজি অসম চৰকাৰৰ গৃহ বিভাগৰ পৰা আমাক খবৰ লোৱা মানুহ নাই আজি যে আমি আমাৰ দাবী 1 নম্বৰ 1947 চনৰ অসম গৃহৰক্ষী আইন 2015 চনত সংশোধিত নিয়মাৱলীৰ পুনৰ সংশোধন ঘটাই 2012 আৰু 13 চনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যি ৰায়দান দিছিলে চাকৰি নিয়মীয়াকৰণ পুনৰ সেইটো বিবেচনা হ'ব লাগে 2 নম্বৰ আছে গৃহৰক্ষী বাহিনীত যি বয়সৰ 55 বছৰ যে চাওক আগতে আছিলে আমাৰ গৃহৰক্ষীৰ চাকৰি কাৰ্যকাল 60 বছৰ 60 বছৰৰ পৰিৱৰ্তে তেওঁলোকে 55 বছৰ কৰিছে আমি পুনৰ দাবী জনাইছোঁ যে 55 বছৰৰ ঠাইত 60 বছৰ কৰিব লাগে 3 নম্বৰতে আছে আমাৰ হোমগাৰ্ড ডেভেলপমেণ্ট ছফ্টৱেৰ ছিষ্টেম যে চাওক এই ছফ্টৱেৰ ছিষ্টেমটো এটা বিভাগীয়ভাৱে আমাৰ মাজত ডিভাইড এণ্ড ৰুল পলিচি যে আমাৰ ভাতৃ সংঘাতৰ এটা সূচনাৰ এটা সৃষ্টি কৰিছে যে আমাৰ এতিয়া এনেকুৱা কৰিছে এই গৃহৰক্ষী বাহিনী যাতে কিছুমান এচেঞ্চিয়েল মানে শব্দ ব্যৱহাৰ কৰি আমাৰ মাজত ভাতৃ সংঘাতৰ সৃষ্টি কৰিছে এই ছফ্টৱেৰ ছিষ্টেমটো আমাৰ গৃহৰক্ষীৰ কাৰণে কোনো সুবিধাজনক নহয় কাৰণ মুষ্টিমেয় কেইজনমান বিষয়া আৰু মুষ্টিমেয় কেইজনমান ব্যক্তিয়ে এই ছফ্টৱেৰৰ জৰিয়তে তেওঁলোকে ধনৰ মানে পাহাৰ গঢ়িছে আমি সেইকাৰণে কৈছোঁ যে অসমৰ গৃহৰক্ষী জোৱানসকলৰ যি ডেভেলপমেণ্ট ছিষ্টেম সেই ছিষ্টেমত কোনো ধৰণৰ ছফ্টৱেৰ বোলা বস্তুটো নহ'ব কিয়নো যিটো বস্তুত নেকি ৱেবছাইট নাই পাছৱৰ্ড নাই যে অসম চৰকাৰৰ যি পুলিচ প্ৰশাসন আছে তেওঁলোকৰ ক্ষেত্ৰতে তাৰমানে কোনো অনলাইন ছিষ্টেম নাই যে সাধাৰণ আমি স্বেচ্ছাসেৱকৰ 6 মাহৰ ডিউটিটোত তেওঁলোকে এটা ছফ্টৱেৰ জাপি দিছে আমি অতি বিলম্বে এই ছফ্টৱেৰ ছিষ্টেম বন্ধ কৰাৰ বাবে দাবী জনাইছোঁ আৰু 4 নম্বৰতে আছে আমাৰ যি মৃত গৃহৰক্ষী পৰিয়াল আছে যে আমাৰ বহু ভাই বন্ধু আমাৰ পৰা কৰ্তব্যৰত অৱস্থাতে হওক বা ঘৰত মানে থকা অৱস্থাতে তেওঁলোকে মৃত্যুবৰণ কৰিছে যে আমাৰ কাৰণে এনেকুৱা এটা সুবিধা নাই অসম চৰকাৰৰ যে 55 বছৰ হৈ যোৱাৰ পিছত তেওঁলোকৰ কাৰণে এটা একালীন সাহায্য নাই
দুৰ্ঘটনাত পতিত হ'লে তেওঁলোকৰ উচ্চ চিকিৎসাৰ কাৰণে কোনো সাহায্য নাই আৰু আমি দাবী জনাইছোঁ যে সেই মৃত পৰিয়ালৰ উপযুক্ত ব্যক্তিক বা সদস্যাক চৰকাৰী চাকৰি বা নহ'লে গৃহৰক্ষী বাহিনীত প্ৰশিক্ষণৰ জৰিয়তে তেওঁলোকক গৃহৰক্ষীৰ কৰ্তব্য কৰাত সুবিধা কৰি দিব লাগে আৰু যদিহে এই দাবীসমূহ আমাৰ পূৰণ নকৰে আজি আমাৰ কিছু সময়ৰ পিছত আমি বেৰিকেড ভাঙি ৰাজপথলৈ ওলাই যাবলৈ বাধ্য হ'ম আৰু দিছপুৰ চলো কাৰ্যসূচী আমি ঘোষণা কৰিম ইয়াৰ বাবে চাওক আজি আপোনালোকক আমি সাংবাদিক বন্ধুসকলক আমি ধন্যবাদ জনাইছোঁ আপোনালোকে আজি আমাক প্ৰায় 4 দিন জৰুৰী আমাক সময়টো দিছে কিন্তু আটাইতকৈ দুখৰ বিষয় যে গৃহ বিভাগৰ ফালৰ পৰা আমালৈ ইয়ালৈকে কোনো ধৰণৰ কোনো বিষয়া ইয়াত আহি উপস্থিত হোৱা নাই বা কি খাইছে কি খোৱা নাই কোনো ধৰণৰ সা সুবিধা কৰি দিয়া নাই কিন্তু আমি পেটৰ কাৰণে এই ঘৰৰ পৰা ওলাই আহিছোঁ ঘৰত ল'ৰা ছোৱালী আছে আমি বিশেষ কাৰণ এটা বহা নাই আমি আমাৰো লাজ লাগিছে খাকী পোছাক পিন্ধি আমি ইয়াতে ধৰ্ণা কাৰ্যসূচী 4 দিনকৈ থাকিব লগা হৈছে আমি কেইটামান অসুবিধাৰ কাৰণে চৰকাৰৰ অসুবিধা নোহোৱাকৈ যিটো ছফ্টৱেৰ ছিষ্টেম প্ৰথম এটা দ্বিতীয় এটা আমাৰ চাকৰিটো নিয়মীকৰণ কৰিব লাগে আৰু তৃতীয় কথাটো আমাৰ যে গৃহ বিভাগত এটা বহুত ডাঙৰ দুৰ্নীতি হৈ আছে এই দুৰ্নীতি আমাৰ মামাই মুখ্যমন্ত্ৰী মহোদয়ে তেখেতে বহুত দুৰ্নীতি ৰোধ কৰিছে তেখেতে আমাৰ গৃহ বিভাগত আমাৰ হোমগাৰ্ডখিনিৰ গৃহৰক্ষীখিনিৰ কিয় সমস্যাখিনি তেখেতে বুজি নাপায় আমি বুজি নাপাওঁ তেখেতৰ যিকোনো জৰুৰীকাৰী অৱস্থাত আমিয়ে যাই প্ৰথমতে আগবাঢ়ি যাওঁ বোমা বিশেষজ্ঞ ওলাক কিবা ওলাক আমি গৃহৰক্ষীখিনিয়ে যাওঁ যেতিয়া তেখেতৰ ক'ৰবাত মিটিং হয় কিবা হয় ৰোড লাইনিঙৰ পৰা যদি তেখেতে 12টা বজাত আমি 6টা বজাৰ পৰা দেখাওঁ তেখেতৰ যাতে কোনো এটা বিজুতি নঘটে তেখেতক আমি ইমান সুৰক্ষিত দিওঁ কিন্তু তেনেস্থলত আমাৰ অলপ গৃহৰক্ষী হিচাপে তেখেতে লাখ লাখ নিযুক্তি দি আছে বছৰত যদি 5,000কৈ তেখেতে নিযুক্তি দিয়ে আমাৰ মানুহখিনি অলৰেডি গোটেইখিনি ট্ৰেইনেৰে হয় কিন্তু চিভিল মানুহখিনিক দিয়া আছে আমাক 5,000কৈ যদি দিয়ে তেতিয়াও আমাৰ গৃহৰক্ষীখিনিৰ সমস্যা সমাধান হৈ যায় আমি বছৰ ধৰি এই আন্দোলন আৰু এই কাৰ্যসূচী হাতত লৈ আছোঁ যোৱাকালি চিৰাঙত এজন ল'ৰাক আমাৰ বাঘে খালে কৰ্তব্য অৱস্থাত এতিয়ালৈকে তেওঁ একো ঘোষণা কৰা নাই আটাইতকৈ দুখ লগা বিষয় এতিয়া আমি কিছু সময়ৰ পিছতে আমাৰ অল আছামৰ পৰাই গৃহৰক্ষী জোৱান আহি আছে জাগাই জাগাই ৰৈ আছে আমি ইয়াৰ পৰা এটা ফোন কৰি দিলে গোটেই দিছপুৰ ঘেৰাও কৰিবৰ কাৰণে সাজু হৈ আছে আমি আৰু কিছু সময় চাই আছোঁ যদি কিছু সময়ৰ ভিতৰতে কোনো বিষয়া নাহে আমি এই বেৰিকেড বা চৰকাৰী যদি কিবা ঘটনা ঘটি যায় ইয়াৰ দায়ী গৃহ বিভাগ হ'ব আৰু মুখ্যমন্ত্ৰী হ'ব